বহুত ঘাট প্ৰতিঘাতৰ অন্তত ৫৫০০ যি LP UP মেৰিট লিষ্ট প্ৰকাশ পালে, সেই মেৰিট লিষ্টৰ সন্দৰ্ভত এটা কথা আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে মেৰিট লিষ্টৰ শেষৰ ৰিমাৰ্ক থকা যি অংশ, তাত এটা শব্দ লিখা আছে PDF পেণ্ডিং এণ্ড NIC উইথহেল্ড। সেই শব্দকেইটাৰ পৰা আপোনালোকে নিশ্চয় এটা কথা জানিবলৈ পাই সুখী হ'ব যে কাট অফ অলপমান হ'লেও কমিব পাৰে, কিয়নো যিসকল কেণ্ডিডেটৰ PDF পেণ্ডিং, অৰ্থাৎ যিসকল কেণ্ডিডেটৰ যিখিনি ডকুমেণ্টছ বিচাৰিছিলে বা সেইখিনি ডকুমেণ্টছ দিব নোৱাৰাৰ বাবে তেখেতলোকৰ PDF পেণ্ডিং হৈছে আৰু NIC সকলক উইথহেল্ড কৰি থৈছে যিখিনি আইনী প্ৰক্ৰিয়াৰ বাবে। এতিয়া আপোনালোকে নিশ্চয় জানিবলৈ পাই সুখী হ'ব যে তেখেতলোকক যি নিৰ্দিষ্ট সময়ত তেখেতলোকৰ ডকুমেণ্টছবোৰ ছাবমিট কৰিবৰ বাবে DWE কৰ্তৃপক্ষৰ পৰা যি নটিফিকেশ্যন দিয়া হৈছে, যদিহে তেখেতলোকে উপযুক্ত সময়ত বা উচিত সময়ত যদি তেখেতলোকে PDF পেণ্ডিং ডকুমেণ্টছ বা NIC উইথহেল্ড বা যিটো আইনী প্ৰক্ৰিয়াৰ ডকুমেণ্টছেই হওক যদি ছাবমিট কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত LP UP যি ফাৰ্ষ্ট মেৰিট লিষ্টৰ নহা কেণ্ডিডেটখিনিৰ ছেকেণ্ড মেৰিট লিষ্টত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে এটা ধৈৰ্য ধৰি থাকক, ধৈৰ্য ফল সফল পাব। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।